সোণাৰীত সন্ধানহীন দুই কিশোৰ চৰাইদেউ সোণাৰীৰ নাফুক চাহ বাগিচাৰ 1 নং লাইনৰ দুজন কিশোৰ যোৱা 12 মে'ৰ পৰা সন্ধানহীন দুটা পৰিয়ালৰ সন্তান নিৰুদ্দেশ হোৱাত বাগিচাখনত চাঞ্চল্যকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰাজ্যত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে মানুহৰ নিৰুদ্দেশ হোৱাৰ ন ঘটনা। কিন্তু এইবাৰ সোণাৰীত দেখা গৈছে দুটাকৈ চাহ শ্ৰমিকৰ পৰিয়ালৰ দুজনকৈ কিশোৰ সন্ধানহীন। নাফুক চাহ বাগিচাৰ 1 নং লাইনৰ জিতু কণ্ঠ আৰু জ্যোতি কণ্ঠৰ 17 বছৰীয়া পুত্ৰ লক্ষীন্দ্ৰ কণ্ঠ আৰু ৰুবেন কণ্ঠ আৰু মণি কণ্ঠৰ 15 বছৰীয়া পুত্ৰ বিপিন কণ্ঠ একেলগে 12 মে'ৰ পৰা সন্ধানহীন হৈ আছে। এই ঘটনাৰ পিছত এতিয়া পৰিয়ালবৰ্গই কিশোৰ দুজনৰ নিৰুদ্দেশ হোৱা কিছু ৰহস্য প্ৰকাশ কৰিছে। যিহেতু কিছুদিন পূৰ্বে বাগিচাখনৰ এটা পৰিয়ালৰ তামোল বাৰীত তামোল চুৰ কৰাৰ দোষাৰোপ কৰিছিল বৰ্তমান সন্ধানহীন হৈ থকা যুৱক লক্ষীন্দ্ৰ কণ্ঠ আৰু বিপিন কণ্ঠৰ বিৰুদ্ধে। সেয়ে সন্দেহ প্ৰকাশ কৰিছে দুই কিশোৰৰ পৰিয়ালবৰ্গই। আজি গোপতি কিশোৰ দুজনৰ কোনো সন্ধান লাভ কৰিব নোৱাৰাত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোকে চফ্ৰাই আৰক্ষী চকীত ইতিমধ্যে গোচৰ তৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত কিশোৰ দুজনৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাই। কোনো লোকে এই কিশোৰ দুজনৰ সন্ধান পালে 8811948973 নম্বৰত পৰিয়ালবৰ্গৰ সৈতে যোগাযোগ কৰিবৰ বাবে জনোৱা হ'ল। এই ল'ৰাটো কি আপোনাৰ হেৰাইছে? কি নাম? লক্ষীন্দ্ৰ কণ্ঠ। কিমান দিন হ'ল হেৰুৱা? এই 12 তাৰিখৰ পৰা 12 তাৰিখ 2টা বজাৰ পৰা নাইকিয়া। কাৰ লগত এনে? তাৰ লগৰ এটা আছে বিপিন কণ্ঠ বুলি কয়। তাৰ লগতে আছে সিহঁতি দুটাই নাইকিয়া। আপোনালোকে বিচাৰিলে? বিচাৰিবলৈ বহুত কোচিছ কৰিলোঁ। যিমান জেগা চিনাকি বা গোটেইখিনি বিচাৰি চালোঁ। কিবা ক'ব নেকি? ক'ৰবাত ল'ৰাটো যদি আছে কিবা আহ্বান জনাব নেকি? ক'ৰবাত আছে যদি ভাবিছোঁ মানে কৰিলোঁ বোলে আজি 8মান হ'ল। তাৰপাছত পুলিচক জনাকে আছে। যেতিয়া বিচাৰি মানে নাপালোঁ তেতিয়াহ'লে পুলিচ মানে এণ্ট্ৰি এটা দিয়া হ'ল। পুলিচে ক'লে বোলে এজাহাৰ এটা বোলে লিখিবলৈ ক'লে। এজাহাৰটো আমিতো লিখিবলৈতো নাই কোৱা নাছিলোঁ। পুলিচে নিজে ক'লে বোলে এজাহাৰ এটা লাগিবই বুলি ক'লে। আমিতো কাৰো ভাগৰ মানে কিবা কোনোবাক মানে সন্দেহ কৰি সিহঁতক কেছটো নাই দিয়া। পুলিচকো নাই কোৱা যে কোনোবা বিষয় লৈ কেছটো কৰিব লাগে বুলি। খালি আমি ইমানটো জনালোঁ যে আমাৰ ল'ৰা দুটা নাইকিয়া হ'ল। বিচাৰি সেইটো মানে পুলিচক এণ্ট্ৰি এটা দিয়া হৈছে। ল'ৰাটো যদি চাই আছে তাক মাতিবৰ কাৰণে কিবা ক'ব নেকি? ল'ৰাটো যদি চাই আছে কোনোবা জেগাত যদি এই ভিডিঅ'টো তো ল'ৰাটো কোনোবা জেগাত যদি আছে তেতিয়াহ'লে আমাৰ ঘৰত আহি সোনকালে পালে মানে বেছি ভাল হ'ব। এইটো কি জেগা? এইটো আমাৰ নাফুক অঞ্চলৰ 1 নম্বৰ লাইন। 1 নম্বৰ লাইন। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।